কেঁচা গাখীৰে স্কিনৰ যিকোনো সমস্যা দূৰ কৰাত সহায় কৰিব মাত্ৰ আপোনালোকে ইয়াৰ ব্যৱহাৰটো জানিব লাগে স্কিনৰ যিকোনো সমস্যা দূৰ কৰিবলৈ হলে আপোনালোকে কেঁচা গাখীৰ দৰে ব্যৱহাৰ কৰিব কেনেদৰে ব্যৱহাৰ কৰিব লাগে মই মোৰ এই ভিডিঅ'টোত দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব কেঁচা গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিলে স্কিনৰ কোনটো সমস্যা কেনেকৈ দূৰ হ'ব এইখিনি আপোনালোকে জানিবলৈ পাব আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম যে কেঁচা গাখীৰ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে স্কিনৰ পৰা পিগমেন্টেশন ডাৰ্ক স্পট একনি পিম্পলৰ দাগ এইবোৰ সকলোবোৰ দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন সফট কৰিব পাৰিব ইয়ং কৰি ৰাখিব পাৰিব পলিৰেখা দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখনত যদি একেবাৰে গ্লো নাইকিয়া হৈ গৈছে গ্লো আনিব পাৰিব আজি মই আপোনালোকক স্কিনত গাখীৰ কেনেকৈ লগাব লাগেও কম আৰু এটা फेस पैक মই আপোনালোকক লগাইও দেখাম যেটো বহুত ভাল হয় এন্টি এজিংৰ কাম কৰিব সানবাৰ্ন সানটেন ডাৰ্ক স্পট পিগমেন্টেশন স্কিনৰ যি কোনো সমস্যাতে কেঁচা গাখীৰ লগালে স্কিনৰ সেই সমস্যাবোৰ দূৰ হৈ যাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো কেঁচা গাখীৰৰ কেইটামান ব্যৱহাৰৰ বিষয়ে কেঁচা গাখীৰ কেনেকৈ স্কিনত ব্যৱহাৰ কৰিলে স্কিনৰ পৰা পিগমেন্টেশন দূৰ কৰিব পাৰিম ডাৰ্ক স্পট দূৰ কৰিব পাৰিম একনি পিম্পলৰ দাগ দূৰ কৰিব পাৰিম সানবাৰ্ন দূৰ কৰিব পাৰিম তাকে মই মোৰ আজি এই ভিডিঅ'টোত আপোনালোকক জনাম আজি মই এই ভিডিঅ'টোত আপোনালোকক কেঁচা গাখীৰ স্কিনত কেনেকৈ লগাব লাগে তাৰে পাঁচটা নিয়ম কম সেই পাঁচটা নিয়মৰ ভিতৰত যদি আপোনালোকে এটা নিয়মো আপোনালোকে ডেইলি স্কিন কেয়াৰ ৰুটিনত ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন ইয়ং হৈ থাকিব স্কিনৰ বলি ৰেখা দূৰ হ'ব স্কিনখনত যদি পিগমেন্টেশন ডাৰ্ক স্পট আছে সেইবোৰ দূৰ হোৱাত সহায় হ'ব স্কিনৰ যি কোনো সমস্যাই দূৰ হ'ব এতিয়া মই আপোনালোকক কেঁচা গাখীৰ কেনেকৈ স্কিনত লগাব লাগে তাৰে পাঁচটা নিয়ম কম সেই পাঁচটা নিয়ম কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শেয়াৰ কৰিব ফাৰ্ষ্টতে কৈছো কেঁচা গাখীৰটো আপোনালোকে ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে কেঁচা গাখীৰতকৈ ভাল ক্লিনজাৰ একোৱে নাই কাৰণ কেঁচা গাখীৰটো হৈছে 100% নেচাৰেল আৰু এই কেঁচা গাখীৰত লেক্টিক এসিড থাকে যিটোৱে আমাৰ স্কিনৰ পৰা ডেড স্কিন সেল দূৰ কৰে আৰু আমাৰ স্কিনখন সফট কৰে ইয়ং কৰি ৰাখে ক্লিন কৰে স্কিনখন গ্লো কৰাত সহায় কৰে এতিয়া মই আপোনালোকক কম কেঁচা গাখীৰে স্কিনখন কেনেকৈ সাফা কৰিব পাৰি এটা বাতি লব বাতিটোতে 2 বা 3 চামুচ আপোনালোকে কেঁচা গাখীৰ লব সেই কেঁচা গাখীৰত এটুকুৰা কটন তিয়াই লব তিয়াই লৈ পেলাই আপোনালোকে 2 পৰা 3 মিনিট স্কিনখনত ঘঁহি লাহে লাহে মাসাজ কৰি সাফা কৰিব এনেকৈ সাফা কৰিলে স্কিনত লাগি থকা সকলো লেতেৰা ধুলি বালি পলিউশন যিমান লেতেৰা লাগি থাকে সকলোবোৰ সাফা হৈ যাব এনেদৰে আপোনালোকে গাখীৰেৰে দিনটোত দুবাৰকৈ স্কিনখন সাফা কৰিব পাৰে এতিয়া মই আপোনালোকক 2 নম্বৰতে কম গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিব কেঁচা গাখীৰটো আপোনালোকে টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে স্কিনখন ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে মিল্ক টনাৰ বনাই পেলাই আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব পাৰে এই গাখীৰৰ টনাৰটো বনাবলৈ আপোনালোকে এচামুচ গাখীৰ লব আৰু এচামুচ গাখীৰৰ লগত এচামুচ আপোনালোকে গোলাপ জল লব দুইটা বস্তু সমান পৰিমাণে লব দুইটা বস্তু মিক্স কৰি পেলাই আপোনালোকে মুখত লগাই পেলাই গোটেই ৰাতিটো আপোনালোকে তেনেদৰে হৈ থাকিব এনেকৈ যদি আপোনালোকে লগাই তেতিয়া হলে বেলেগ একো লগাব নালাগে ৰাতিপুৱা উঠি আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন ধুনিয়া গ্লো কৰিছে এতিয়া মই আপোনালোকক 3 নম্বৰতে কম মুখৰ পৰা কলা দাগ ডাৰ্ক স্পট পিগমেন্টেশন দূৰ কৰিবলৈ আপোনালোকে কেঁচা গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিব স্কিনৰ পৰা পিগমেন্টেশন কলা দাগ ডাৰ্ক স্পট এইবোৰ দূৰ কৰিবৰ কাৰণে আপোনালোকে 2 চামুচ কেঁচা গাখীৰ লব সেই 2 চামুচ কেঁচা গাখীৰত আপোনালোকে 2 চামুচ পিঠাগুৰি মিক্স কৰিব তাতে আপোনালোকে অকনমান হালধি গুড়াও মিক্স কৰি দিব তিনিটা বস্তু মিক্স কৰি আপোনালোকে মুখত ধুনিয়াকে এটা ফেস পেক হিচাপে লগাই থব আধা ঘণ্টা ৰাখিব আধা ঘণ্টা ৰখোৱাৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুব যেতিয়া আপোনালোকে ধুব তেতিয়া লাহে লাহে মাসাজ কৰি মুখখন ধুব এনেদৰে আপোনালোকে ৰেগুলাৰ লগাব পাৰে ৰেগুলাৰ লগালে আপোনালোকৰ স্কিনত একো সাইড ইফেক্ট নহয় কাৰণ তিনিটা বস্তুই হল নেচাৰেল বস্তু এনেদৰে যদি আপোনালোকে ৰেগুলাৰ লগাই তেতিয়া হলে আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশনৰ দাগ যাব ডাৰ্ক স্পট যাব কলা দাগ যাব এদিন লগালে না যাব এতিয়া মই আপোনালোকক 4 নম্বৰত কম সানবাৰ্ন হলে সানটেন হলে আপোনালোকে কেনেকৈ গাখীৰ লগাব লাগে এতিয়া গৰমৰ দিন এই গৰমৰ দিনত আমাৰ স্কিনত টেনিং হোৱা আৰম্ভ হয় সানবাৰ্ন হোৱা আৰম্ভ হয় স্কিনত হোৱা সানবাৰ্ন সানটেন দূৰ কৰিবলৈ আপোনালোকে গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিব গৰমৰ দিনত হোৱা সানবাৰ্ন সানটেন দূৰ কৰিবলৈ হলে আপোনালোকে গাখীৰ 2 চামুচ লব সেই গাখীৰ 2 চামুচত
আপোনালোকে মিক্স কৰিব লাগিব অকণমান বিলাহী ৰস বা বিলাহী গুড়া মিক্স কৰিব সেই তাতে আপোনালোকে 2 চামুচ চন্দন পাউডাৰ মিক্স কৰিব তিনিটা বস্তু ধুনিয়াকৈ মিক্স কৰি ল'ব মিক্স কৰি লৈ পেলাই আপোনালোকে স্কিনত আধা ঘণ্টা লগাই থব আধা ঘণ্টা ফেস প্যাক হিচাপে আপোনালোকে এটো লগাব লগোৱাৰ পাছত যেতিয়া আধা ঘণ্টাৰ পিছত দেখিব শুকাইছে তেতিয়া আপোনালোকে মুখখন ঠাণ্ডা পানীৰে অকণমান তিয়াই ল'ব তিয়াই লৈ পেলাই লাহে লাহে মাসাজ কৰিব মাসাজ কৰি কৰি আপোনালোকে এই ফেস প্যাকটো ধুব এনেদৰে আপোনালোকে ৰেগুলাৰ লগালে আপোনালোকৰ স্কিনৰ পৰা সান টেন সানবাৰ্ন দূৰ হ'ব এতিয়া মই আপোনালোকক 5 নম্বৰত এন্টি এজিংৰ কাৰণে আপোনালোকে গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম সেইটো মই বনাম এতিয়া বনাই পেলাই আপোনালোকক দেখুৱাম আৰু মোৰ মুখত লগাইও দেখুৱাম এন্টি এজিংৰ কাৰণে গাখীৰ কেনেকৈ ব্যৱহাৰ কৰিব প্ৰথমতে কেঁচা গাখীৰ লাগিব তাৰ কাৰণে মই ললো এয়া এচামুচৰ জুখাৰে কেঁচা গাখীৰ এই এচামুচ কেঁচা গাখীৰৰ লগত মই লম এচামুচ কফি পাউডাৰ আপোনালোকৰ ঘৰত যদি কফি পাউডাৰ আছে লব কফিয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনাত বহুত বেছিকৈ সহায় কৰে স্কিনৰ ডেড সেল দূৰ কৰিবলৈ সহায় কৰে যদি আপোনালোকৰ ঘৰত কফি নাই তেতিয়া হলে আপোনালোকে বেসন লব পাৰে পিঠাগুৰি লব পাৰে এই এচামুচ কফি মই গাখীৰৰ লগতে লৈ ললো লোৱাৰ পাছত দুইটা বস্তু মিক্স কৰিম গাখীৰ আৰু কফি মিক্স হৈ গল ইয়াৰ লগত এতিয়া মই মিক্স কৰিম মৌ অকণমান লাগিব বেছি নালাগে আধা চামুচৰ জুখাৰে এতিয়া মই মৌ লম মৌ ললো আধা চামুচ লোৱাৰ পাছত তিনিটা বস্তু আকৌ মিক্স কৰি লৈছো মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত এটো এতিয়া মুখখন লগাম কম বয়সতে যদি আপোনালোকৰ স্কিনত বয়সৰ বলি ৰেখা পৰিছে স্কিনখন বেয়া হৈ গৈছে স্কিনখনত সানবাৰ্ন হৈছে স্কিনখনত কলা দাগ পৰিছে পিগমেন্টেশন হৈছে তেতিয়া হলে আপোনালোকে কেঁচা গাখীৰ এনেদৰে ব্যৱহাৰ কৰিব এনেদৰে যদি আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনৰ যিকোনো সমস্যা দূৰ কৰিব পাৰিব এতিয়া মই লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই 2 মিনিট লাহে লাহে মাসাজ কৰিম এনেকৈ সাৰ্কুল মোচনত লাহে লাহে মাসাজ কৰি দিম এনেকৈ মাসাজ কৰিলে স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে স্কিনৰ উজ্জ্বলতা বাঢ়িব স্কিনখন গ্লো হ'ব স্কিনখনৰ ডাৰ্ক স্পট দূৰ হোৱাত সহায় হ'ব আৰু স্কিনখন ইয়ং হৈ ৰখাত সহায় হ'ব আপোনালোকে লগাই পেলাই এনেকৈ লাহে লাহে 2 মিনিট মাসাজ কৰি দিব 2 মিনিট মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই আকৌ এটা ডাঠকে প্ৰলেপ লগাই দিছো এতিয়া মোৰ ফেস প্যাকটো লগাই হৈ গল এটো মই 20 ৰ পৰা 25 মিনিট ৰাখিম তাৰ পাছত মই ঠাণ্ডা পানীৰে মুখখন ধুই দিম আপোনালোকে সেইদৰে কৰিব আজি মই এই ভিডিওটোত আপোনালোকক কেঁচা গাখীৰৰ কেইটামান ব্যৱহাৰৰ বিষয়ে কলো আপোনালোকে কেঁচা গাখীৰ এনেকৈ ব্যৱহাৰ স্কিনত কৰিলে স্কিনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব আপোনালোকে ব্যৱহাৰ কৰি চাব এটা ভাল ৰিজাল্ট পাবই আপোনালোকে বজাৰৰ প্ৰডাক্ট ব্যৱহাৰ নকৰিও আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰি স্কিনখন ভাল কৰি ৰাখিব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো